অসমবাসীৰ বাবে এটা সুখবৰ মিষ্টাৰ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সাজু হৈছে এগৰাকী অসম সন্তান ডিমৰ সুসন্তান তথা অসম গৌৰৱ দীপক গগৈ বৰ্তমান অনুশীলনত ব্যস্ত হৈ আছে এই মুহূৰ্তত মই দীপক গগৈৰ যি অনুশীলনস্থলীত উপস্থিত আছো আৰু আপোনালোকক আমি দেখুৱাইছো এই মুহূৰ্তত তেখেত বৰ্তমান মিষ্টাৰ ইউনিভাৰ্ছৰ যি আন্তঃৰাষ্ট্ৰীয় যি প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ বাবে বৰ্তমান এনেদৰে সাজু হৈছে আৰু যথেষ্ট তেখেতে প্ৰস্তুতিয়ে বৰ্তমান আৰম্ভ কৰিছে আৰু কঠোৰ অনুশীলনৰ মাজেৰে তেওঁ এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সাজু হৈছে আমি তেখেতৰ পৰা পোনপ্ৰথমে জানিবলৈ চেষ্টা কৰিম তাৰ পূৰ্বে আমি আপোনালোকক দেখুৱাইছোঁ তেওঁ কেনেদৰে আচলতে অনুশীলন কৰি আছে বৰ্তমান সময়ত কিয়নো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট পৰিমাণে বহুকেইখন ৰাষ্ট্ৰৰ বহু আচলতে প্ৰতিযোগী অংশগ্ৰহণ কৰে আৰু তাত সুযোগ লাভ কৰিছে ডিমৰ সুসন্তান তথা অসমৰ গৌৰৱ দীপক গগৈ বৰ্তমান ভাৰতক প্ৰতিনিধিত্ব কৰি সুদূৰ জাৰ্মানীত অংশগ্ৰহণ কৰিব এই বিশেষ প্ৰতিযোগিতাত মই দীপক দাৰ ওচৰলৈ আহিছোঁ দীপক দা আপোনাক অভিনন্দন জনাইছোঁ আপুনি যিটো প্ৰতিযোগিতালৈ এইবাৰ বৰ্তমান অংশগ্ৰহণ কৰিবৰ বাবে সাজু হৈছে কেতিয়া তালৈ যাব আৰু তাত কেনেধৰণৰ আপুনি ইয়াত সাজু মানে প্ৰস্তুতি আৰম্ভ কৰিছে এই প্ৰতিযোগিতালৈ ধন্যবাদ তালৈ মই 28 তাৰিখে যাম যোৰহাটৰ পৰা দিল্লীৰ পৰা মস্কোৰ পৰা ডাইৰেক্ট হামবাৰ্গ জাৰ্মানী 30 তাৰিখে আছে আমাৰ কম্পিটিশ্যন 30 নৱেম্বৰত আৰু এতিয়া মোৰ বহুত হেক্টিক চিডিউল মানে বহুত কঠিন সময় পাৰ হৈছে এতিয়া মই তিনিবাৰকৈ প্ৰেক্টিছ কৰিব লগা হৈছে ৰাতিপুৱা 2 ঘণ্টা 10টা বজাৰ পৰা 2 ঘণ্টা পুনৰ গধূলি 5:30 পৰা 2 ঘণ্টা আৰু মানে ডাইটৰ ওপৰত মই 24 ঘণ্টাই মনোনিৱেশ কৰিব লগা হৈছে গতিকে প্ৰস্তুতি মোৰ তুংগত বুলিয়ে ক'ব পাৰি বহুতখিনি ভাল মই কৰিছোঁ এবাৰ ইতিপূৰ্বে আপুনি মিষ্টাৰ এছিয়া দুটাকৈ খিতাপ আপুনি অৰ্জন কৰিছে সেই অভিজ্ঞতাৰ পৰা বহুখিনি আপুনি শিকিব পাৰিছে নহয় জানো হয় হয় মই তাৰ পৰা বহুতখিনি অভিজ্ঞতা লাভ কৰিছোঁ আৰু সেই হিচাপে বডিটো এবাৰ তেনে তাতকৈ বেটাৰ কৰিছোঁ মানে এই ক্ষেত্ৰত আপোনাৰ যিসকল আপোনাৰ সহকৰ্মী বুলিয়ে কৈছোঁ বা আপোনাৰ লগত যিসকলে বৰ্তমান প্ৰতিযোগিতা কৰি আছে দেশৰ বিভিন্ন প্ৰান্তৰ তেওঁলোকৰ পৰা কেনেধৰণৰ সঁহাৰি পাইছে আপুনি মানে উৎসাহজনক কেনেকুৱা উৎসাহ মানে কি আচলতে এই আমি বহুত কেইজনে ভিজা কৰিছিলোঁ 13জন প্লেয়াৰ 2জন অফিচিয়েল আছিলে 15জনে কেৱল 2জনহে পাইছোঁ তাৰমানে আমি গতিকে তেওঁলোকে যিহেতু নেপালে আমাকে উৎসাহিত কৰিছে যে কৈছে তহঁতি যা খেলিয়া ভালকৈ আমি যাব পৰাটো বহুত ভাল আছিলে তাৰপিছত অফিচিয়েলেও আমাক বহুত জোৰ দিছে যে 2জনকৈ হ'লেও যদি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ তেতিয়া ভাৰতবৰ্ষৰ নামটো ৰ'ব এতিয়া তাত যিহেতু জাৰ্মানীত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাটো আপুনি তালৈ যাব অসমবাসী ৰাইজৰ পৰা কেনেধৰণৰ আশীৰ্বাদ কি বুলি বিচাৰিব কওকচোন অসমবাসীৰ ৰাইজৰ আচলতে মই হাৰ্টত টাচ কৰিছোঁ নিচিনা লাগিছে তেখেতসকলে মোৰ ভিডিঅ' চাইছে মই ভাবোঁ তেখেতে হাৰ্টিলিয়ে মানে অতি আন্তৰিকতাৰে মোক শুভেচ্ছা জ্ঞাপন কৰিছে মোক মোৰ বাবে প্ৰাৰ্থনা কৰিছে মোক আশীৰ্বাদ কৰিছে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি পুনৰ আমি দেখুৱাইছোঁ তেখেতৰ এই অনুশীলনস্থলীত বৰ্তমান দেখুৱাইছোঁ তেওঁ নিজৰ বাসগৃহতে এনেদৰে এখন জিম তেওঁ ইয়াত সাজু কৰি ৰাখিছে আৰু তাত তেওঁ দৈনিক পুৱা গধূলি অনুশীলন কৰিছে আৰু তেখেতৰ যি আচলতে বডি আমি দেখুৱাইছোঁ আপোনালোকক এই মুহূৰ্তত অসমৰ বাবে গৌৰৱৰ এক বিষয় আৰু গৌৰৱৰ এক কথা কিয়নো ইতিপূৰ্বে মিষ্টাৰ এছিয়াৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত তেখেতে অংশগ্ৰহণ কৰি যথেষ্ট এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত বৰ্তমান সময়ত জাৰ্মানীত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় এক প্ৰতিযোগিতা মিষ্টাৰ ইউনিভাৰ্ছ আটাইতকৈ এক শীৰ্ষ উচ্চ প্ৰতিযোগিতা এই উচ্চ প্ৰতিযোগিতাত তেখেতে অংশগ্ৰহণৰ বাবে বৰ্তমান সাজু হৈছে অসমৰ পৰা তেখেতে যাব আৰু ভাৰতক প্ৰতিনিধিত্ব কৰি আন এগৰাকী কৰ্ণাটকৰ এগৰাকী শৰীৰ চৰ্চাবিদৰ সৈতে তেওঁ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ভাৰতৰ পৰা এই দুগৰাকী নিৰ্বাচিত হৈছে আৰু আমি দেখুৱাইছোঁ আপোনালোকক এই দীপক গগৈৰ অনুশীলন আৰু তেখেতে এনেদৰে এতিয়া সাজু হৈছে আৰু আমিও আশা কৰিছোঁ লাইভ 7 চিষ্টাৰ্ছৰ তৰফৰ পৰা আমি আশা কৰিছোঁ দীপক গগৈয়ে এই যি প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আগবাঢ়িছে তেখেতে অসমৰ লগতে দেশলৈ সুনাম কঢ়িয়াই আনক আৰু তেখেতৰ এই যি প্ৰতিযোগিতাৰ বাবে তেখেতৰ যিসকল শুভাকাংক্ষীসকলে তেওঁক আশীৰ্বাদ প্ৰদান কৰক